নমস্কাৰ। আজি কোকৰাঝাৰ জিলাৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ লৈ আহিছোঁ। ইয়াত প্ৰথম প্ৰশ্নটো হৈছে কোকৰাঝাৰ জিলা কেতিয়া গঠন কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। 1983 চনত, 1985 চনত, 1992 চনত আৰু দিয়া আছে 2002 চনত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1983 চনত। কোকৰাঝাৰ জিলা 1983 চনত গঠন কৰা হৈছিল। বড়োলেণ্ড বিশ্ববিদ্যালয় তলত উল্লেখ কৰা কোনখন জিলাত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। হোজাই, হাইলাকান্দি, কোকৰাঝাৰ আৰু কাৰ্বি আংলং। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, কোকৰাঝাৰ। বড়োলেণ্ড বিশ্ববিদ্যালয় কোকৰাঝাৰ জিলাত অৱস্থিত। বড়োলেণ্ড কেতিয়া গঠন কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। 1999 চনত, 2003 চনত, 2007 চনত আৰু 2011 চনত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 2003 চনত। বড়োলেণ্ড 2003 চনত গঠন কৰা হৈছিল। চক্ৰশিলা অভয়াৰণ্যখন ধুবুৰী জিলাৰ লগতে আন কোনখন জিলাৰো অন্তৰ্গত? ইয়াত 4টা অপশ্যন দিয়া আছে। বাক্সা, বজালী, কৰিমগঞ্জ আৰু কোকৰাঝাৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, কোকৰাঝাৰ। চক্ৰশিলা অভয়াৰণ্যখন ধুবুৰী জিলাৰ লগতে কোকৰাঝাৰ জিলাৰো অন্তৰ্গত। বড়োলেণ্ড বিশ্ববিদ্যালয় কোন চনত স্থাপন কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। 2009 চনত, 2012 চনত, 2015 চনত আৰু দিয়া আছে 2018 চনত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 2009 চনত। বড়োলেণ্ড বিশ্ববিদ্যালয়খন 2009 চনত স্থাপন কৰা হৈছিল। বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। কামৰূপ, বঙাইগাঁও, কোকৰাঝাৰ আৰু দিয়া আছে চিৰাং। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, কোকৰাঝাৰ। বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰত অৱস্থিত। তলত উল্লেখ কৰা কোনখন ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ জিলাত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু দিয়া আছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন কোকৰাঝাৰ জিলাত অৱস্থিত। কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান কোকৰাঝাৰ কেতিয়া স্থাপন কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। 2006 চনত, 2010 চনত, 2014 চনত আৰু দিয়া আছে 2018 চনত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 2006 চনত। কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান কোকৰাঝাৰ 2006 চনত স্থাপন কৰা হৈছিল। বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। ৰামদাস বসুমতাৰী, দলেশ্বৰ বড়ো, জয়ভদ্ৰ হাগজেৰ আৰু দিয়া আছে গৌৰীকান্ত ব্ৰহ্ম। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, জয়ভদ্ৰ হাগজেৰ। জয়ভদ্ৰ হাগজেৰ হৈছে বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি। এই খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে ৰায়মনাক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়? উত্তৰটো কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।